শ্ৰেণীৰ বংশগতি আৰু ক্ৰমবিকাশ পাঠটোৰ ওপৰত আলোচনা কৰিবলৈ লৈছোঁ। তোমালোকে ইতিমধ্যে অযৌন প্ৰজনন প্ৰক্ৰিয়াৰে বংশ বিস্তাৰ কৰা বা নতুন জীৱ সৃষ্টি কৰা পদ্ধতিত জীৱবিলাকৰ মাজত যি বৈসাদৃশ্যতাৰ সৃষ্টি হয় বা অমিলৰ সৃষ্টি হয় তাৰ ওপৰত কিছু অধ্যয়ন কৰিছা আগৰ পাঠ বা আগৰ শ্ৰেণীত। এতিয়া অযৌন প্ৰজনন প্ৰক্ৰিয়াৰে যেতিয়া নতুন জীৱৰ সৃষ্টি হয়, প্ৰত্যেক প্ৰজন্ম আৰু নতুন প্ৰজন্মৰ মাজত বহুত বৈসাদৃশ্যতা পৰিলক্ষিত নহয়। যেনে কুঁহিয়াৰ এডালৰ আংগিক প্ৰজননৰ যোগেদি আন নতুন কুঁহিয়াৰ এডালৰ সৃষ্টি হৈছে, কিন্তু যিডাল কুঁহিয়াৰৰ পৰা নতুন কুঁহিয়াৰডাল সৃষ্টি হ'ল, এই দুইডাল কুঁহিয়াৰৰ মাজত বহুত পাৰ্থক্য চকুত নপৰে। কিন্তু যৌন প্ৰজনন প্ৰক্ৰিয়াৰে বংশ বিস্তাৰ কৰা জীৱবিলাকৰ ক্ষেত্ৰত এই বৈসাদৃশ্যতা যথেষ্ট পৰিমাণে লক্ষণীয় হয়, কিয়নো যৌন প্ৰজনন প্ৰক্ৰিয়াত বৈসাদৃশ্যতাৰ পৰিমাণ অধিক। বিভিন্ন জেনেৰেশ্যন, এটা জেনেৰেশ্যনৰ পৰা বহু জেনেৰেশ্যন পাৰ হৈ যোৱাৰ পাছত জীৱবিলাকৰ মাজত, একে প্ৰজাতিৰ জীৱবিলাকৰ মাজত বহুতো ভিন্নতা বা বৈসাদৃশ্যতা পৰিলক্ষিত হয়। কিয় এই বৈসাদৃশ্যতা হৈছে বা কেনেকৈ হৈছে সেই বিষয়ে এই পাঠটোত আলোচনা কৰা হ'ব। বংশগতি আৰু ক্ৰমবিকাশনো কি সেই বিষয়ে এই পাঠটোত আলোচনা কৰা হ'ব। আহাচোন আমি পাঠটোৰ ভিতৰ ভাগলৈ আগুৱাই যাওঁ। বৈসাদৃশ্যতা বা প্ৰকাৰণৰ বিষয়ে প্ৰথমতে কিতাপৰ প্ৰথম অধ্যায়ত প্ৰথমখিনিতে তোমালোকৰ এটা উদাহৰণ দাঙি ধৰিছে। বেক্টেৰিয়া যিটো অযৌন প্ৰজননৰ যোগেদি বংশ বিস্তাৰ কৰে, ই দ্বিবিভাজনৰ জৰিয়তে এটা বেক্টেৰিয়াৰ পৰা, একক বেক্টেৰিয়াৰ পৰা দুটা বেক্টেৰিয়াৰ সৃষ্টি হয়। অৰ্থাৎ দুটা বেক্টেৰিয়া সৃষ্টি কৰিবলৈ হ'লে ইয়াক পিতৃ বা মাতৃৰ প্ৰয়োজন নহয়, এটা বেক্টেৰিয়াৰ পৰাই দুটা বেক্টেৰিয়া সৃষ্টি হয়। আৰু ছবিত চোৱা যে এটা বেক্টেৰিয়াৰ পৰা দ্বিবিভাজনৰ যোগেদি দুটা বেক্টেৰিয়া সৃষ্টি হওঁতে সিহঁতৰ আকৃতিগতভাৱে বা আকৃতিটোত বিশেষ পাৰ্থক্য দেখা পোৱা নাই। কিন্তু DNA প্ৰতিলিপিকৰণৰ কাৰণে, প্ৰতিলিপিকৰণত হোৱা বিসংগতিৰ কাৰণে মানে অলপ খেলিমেলি হৈছে। তাৰ বিনিময়ত যে পিছৰ প্ৰজন্মত সৃষ্টি হোৱা বেক্টেৰিয়া দুটাত সামান্য প্ৰকাৰণ বা বৈসাদৃশ্যতা পৰিলক্ষিত হৈছে। ঠিক একেদৰে দ্বিতীয় প্ৰজন্মত সৃষ্টি হোৱা বেক্টেৰিয়া দুটাৰ যেতিয়া আকৌ দ্বিবিভাজন হৈছে, তেতিয়া তৃতীয় প্ৰজন্মত সৃষ্টি হোৱা বেক্টেৰিয়া দুটাৰ ক্ষেত্ৰত, বেক্টেৰিয়া চাৰিটাৰ ক্ষেত্ৰত আগতকৈ অলপ বেছি চৰিত্ৰগত পাৰ্থক্য দেখা পোৱা গৈছে, কিন্তু সিহঁতৰ আকৃতিটোৰ বিশেষ পাৰ্থক্য দেখা পোৱা নাই। এই যে যিটো পাৰ্থক্য হৈছে প্ৰজনন কালত, এটা প্ৰজন্মৰ পৰা বা এটা জেনেৰেশ্যনৰ পৰা আন এটা জেনেৰেশ্যন, আন এটা জেনেৰেশ্যনৰ পৰা আন এটা জেনেৰেশ্যনলৈ যাওঁতে যে জিনৰ দ্বাৰা, তোমালোকে জানা DNA যোগেদি, এটাৰ DNA যোগেদি আন এটা প্ৰজন্মৰ জীৱলৈ DNA যোগেদি বংশগত চৰিত্ৰবিলাক প্ৰবাহিত হয়। DNA বিষয়ে তোমালোকে ক্লাছ 9ত পঢ়িছা। DNA থকা জিনে ইয়াৰ এই চৰিত্ৰবিলাক বহন কৰে বা প্ৰবাহিত কৰে। এতিয়া এই DNAটো যেতিয়া প্ৰতিলিপি হয়, এটা বেক্টেৰিয়াৰ পৰা আন এটা বেক্টেৰিয়া সৃষ্টি হওঁতে তাৰ DNAটো প্ৰতিলিপি হয়। যেনেকৈ ধৰা তোমালোকে কিবা নোট লিখিলে যে এখন বহীৰ পৰা চাই আন এখন বহীত চাই পাতোতে কথাবিলাক ঠিকে থাকে, কিন্তু কেতিয়াবা বানানৰ ক্ষেত্ৰত অসুবিধা হয়। কেতিয়াবা ধৰি লোৱা উদাহৰণ দিবলৈ যাওঁতে কোনোবাই উদাহৰণ বুলি লিখিছে, কোনোবাই যেনে বুলি লিখিছে, অৰ্থ একেটাই আছে, কিন্তু সামান্যভাৱে চৰিত্ৰ মানে কিবা অলপ যে খেলিমেলি হয় কপি কৰোঁতে। যে এই যিটো তোমাৰ প্ৰতিলিপিকৰণ, ইয়াৰ অৰ্থটো ঠিক কপি কৰা বুলি কোৱা হৈছে। এটা বেক্টেৰিয়াৰ পৰা আন বেক্টেৰিয়ালৈ যেতিয়া চৰিত্ৰগত লক্ষণবিলাক কপি হৈছে, তেতিয়া সামান্যভাৱে পৰিৱৰ্তন হৈছে। ইয়াৰ ফলতহে এই পিছৰ প্ৰজন্মৰ বেক্টেৰিয়াবিলাকত কিছু বিসংগতি বা প্ৰকাৰণ দেখা পোৱা যায়। এই অযৌন প্ৰজনন কৰা বেক্টেৰিয়াৰ ক্ষেত্ৰত সামান্য পৰিৱৰ্তন লক্ষ্য কৰা গৈছে, কিন্তু যৌন প্ৰজননকাৰী জীৱৰ ক্ষেত্ৰত এই পৰিৱৰ্তনটো, এই বৈসাদৃশ্যতাটো বেছি পৰিমাণে দেখা পোৱা যায়। কিয় বেছি পৰিমাণে দেখা পোৱা যায় তাৰ বিষয়ে আমি অধ্যয়ন কৰিম পাঠটোত। এতিয়া তোমালোকে DNAৰ বিষয়ে এবাৰ মনত পেলাই লোৱা। DNA নো কি আছিলে? DNA কি আছিলে তোমালোকে ক্লাছ 9ত
পাইছিলা সেই বিষয়ে মই এটা ছবি দিছোঁ, ছবিটো তোমালোকে চাই লোৱা। আছে যদিও দশম শ্ৰেণীত যিমানখিনি জানিব লাগে সেইখিনি বিষয়ে কৈছোঁ। এইবিলাকৰ বিষয়ে ওপৰৰ শ্ৰেণীত যদি তোমালোকে আগলৈ জেনেটিক্স পঢ়া বা বায়'লজিৰ ওপৰৰ ভাগবিলাক পঢ়া তেতিয়া বহুত কথা শিকিব লাগিব। এই কথাবিলাক ব্যাখ্যাও যথেষ্ট জটিল, কিন্তু মই দশম শ্ৰেণীৰ উপযোগী হোৱাকৈ তোমালোকে বুজি পোৱাকৈ সেই কথাখিনি লৈ যাব বিচাৰিছোঁ। চোৱা, কোষৰ ভিতৰত নিউক্লিয়াছ থাকে, নিউক্লিয়াছৰ ভিতৰত ক্ৰম'জম আছে, ক্ৰম'জমৰ ভিতৰত DNA আছে আৰু DNAৰ কাৰ্যকৰী একক হ'ল জিন। এই জিনৰ জৰিয়তে চৰিত্ৰগত লক্ষণবিলাক এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ যায়গৈ। এতিয়া চোৱা, এই বৈসাদৃশ্যতা বা প্ৰকাৰণৰ ফলত সৃষ্টি হোৱা প্ৰতিটো জীৱই প্ৰকৃতিত জীয়াই থাকেনে? নিশ্চয় নাথাকিব, প্ৰকৃতিৰ লগত মিলিব লাগিব। যেনে ধৰা গৰম জলবায়ুত বা উচ্চ উষ্ণতাত জীয়াই থাকিব পৰা বেক্টেৰিয়াবিলাকৰ কাৰণে যিমানেই উষ্ণতা বৃদ্ধি নহওক সিহঁতে জীয়াই থাকিব। তাৰমানে কোনবোৰ জীৱ জীয়াই থাকিব প্ৰকৃতিয়ে নিজাববীয়াকৈ সেইবিলাক নিৰ্বাচন কৰি লয় আৰু প্ৰকৃতিৰ লগত সেই জীৱবিলাকে খাপ খুৱাই চলিব পৰাকৈ সিহঁতৰ যিটো পৰিৱৰ্তন হয় সেই পৰিৱৰ্তনটো লাহে লাহে ঘটি থাকে। ইয়াৰ লক্ষ্য বা উদ্দেশ্য হ'ল সদৃশ জীৱৰ উৎপত্তি বা একেধৰণৰ নতুন জীৱৰ উৎপত্তি কৰা। এতিয়া এটা কেঁচুৱা জন্ম হ'লে সেই কেঁচুৱাটোৰ গাত মানুহৰ সকলোবিলাক লক্ষণেই থাকে, যেনে দুখন হাত, দুখন ভৰি, দুটা চকু, দুখন কাণ, চুলি, এই সকলোবিলাক থাকে। কিন্তু কেঁচুৱাটো পিতৃ বা মাতৃৰ লগত সাইলাখ একে নেকি? পিতৃৰ লগত সম্পূৰ্ণ মিলি যায় নেকি, নে মাতৃৰ লগত সম্পূৰ্ণ মিলি যায়? তেনেধৰণৰ হোৱা দেখা পোৱা নাযায়। তো এই পৃথিৱীৰ যিকোনো মানুহ, সকলো মানুহ যদি লোৱা তাৰ মাজত সম্পূৰ্ণ মিল থকা দুজন মানুহ উলিয়াব পৰা নাযায়। এই বৈসাদৃশ্যতা ইটোৰ লগত সিটোৰ মিল নাই। যেনে কাৰোবাৰ চুলি কেঁকুৰা হৈ গ'ল, কাৰোবাৰ চুলি চিধা, কাৰোবাৰ ক'লা চুলি, চকুৰ মণিৰ বৰণ বেলেগ, কাণৰ লতিটো কিছুমানৰ লাগি থাকে, কিছুমানৰ ওলমি পৰা, এনেকুৱা বিভিন্ন ধৰণৰ দেখা পোৱা যায়। কেঁচুৱা এটা জন্ম হওঁতে পিতৃ বা মাতৃৰ পৰা চাৰিত্ৰিক লক্ষণৰ বাবে জিনীয় পদাৰ্থ প্ৰবাহিত হয়। এই যে যিকোনো কেঁচুৱাটোৰ গাত যিবিলাক বৈশিষ্ট্য দেখা পোৱা যায় সেই সকলোবিলাক বৈশিষ্ট্য পিতৃ বা মাতৃৰ পৰা আহে। অৰ্থাৎ কেঁচুৱাটোৰ শৰীৰত দেখা পোৱা সকলো লক্ষণৰ বাবে দুটা চৰিত্ৰৰ সংস্কৰণ থাকে, কিন্তু এই বৈশিষ্ট্যবিলাক পিতৃৰ পৰা আহিছেনে মাতৃৰ পৰা আহিছে সেইটো কেনেকৈ নিৰ্ণয় কৰিম? যিহেতু কেঁচুৱাটো জন্ম হোৱাৰ ক্ষেত্ৰত পিতৃ বা মাতৃৰ উভয়ৰ পৰাই জিনীয় পদাৰ্থ প্ৰবাহিত হৈছে, তেতিয়াহ'লে কেঁচুৱাটোৰ গাত কোনটো জিনীয় পদাৰ্থ বাবে বৈশিষ্ট্যবিলাক সৃষ্টি হৈছে এই বিষয়ে অধ্যয়ন কৰিবলৈ যাবলৈ আগবাঢ়ি যোৱাৰ লগতে আমি মেণ্ডেলে বা গ্ৰেগৰ জোহান মেণ্ডেলে বংশগতিৰ ওপৰত পৰীক্ষা নিৰীক্ষা কৰিছিলে, সেই পৰীক্ষাকেইটাৰ ওপৰত প্ৰথমতে আলোচনা কৰি ল'ব লাগিব। এতিয়া হোৱা আলোচনাৰ পৰা আমি কেইটামান সংজ্ঞা দিব পাৰোঁ। বংশগতিনো কি? যি প্ৰক্ৰিয়াৰে এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ চাৰিত্ৰিক বৈশিষ্ট্য সঞ্চাৰিত হয় তাকে বংশগতি বোলে। তোমালোকে বুজি পাইছা এইখিনি কথা? ক্ৰমবিকাশনো কি? ইয়াৰ বিষয়ে আমি পঢ়িম পিছৰ আলোচনাত, তথাপিতো সংজ্ঞাটো মই দিছোঁ। চোৱা, DNA প্ৰতিলিপিকৰণৰ বিসংগতি আৰু যৌন প্ৰজননৰ ফলত বহুকেইটা প্ৰজন্মৰ পিছত এটা প্ৰজাতিৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ পৰিৱৰ্তন হোৱা প্ৰক্ৰিয়াক ক্ৰমবিকাশ বোলে। বৈসাদৃশ্যতা বা প্ৰকাৰণ কি? একে প্ৰজাতিৰ জীৱসমূহৰ মাজত বা একে পিতৃ মাতৃৰ সন্তানসকলৰ মাজত দেখা পোৱা পাৰ্থক্যক বৈসাদৃশ্যতা বা প্ৰকাৰণ বোলে। এই বিষয়ে মই ব্যাখ্যা কৰিছোঁৱেই। আৰু সৰু 1 নম্বৰৰ কাৰণে প্ৰশ্ন হ'ব পাৰে, অযৌন প্ৰজনন আৰু যৌন প্ৰজননৰ দ্বাৰা বংশবৃদ্ধিৰ কোনটো প্ৰকৃতিত বৈসাদৃশ্যতা বেছি আৰু কিয়? এইটো তোমালোকে বুজি পাইছাই যে অযৌন প্ৰজনন প্ৰক্ৰিয়াত কেৱল এটা জীৱৰ পৰা বংশবৃদ্ধি হয়। ইয়াৰ কাৰণে মই বেক্টেৰিয়াৰ উদাহৰণটো দেখুৱাইছিলোঁ। আনহাতে যৌন প্ৰজনন প্ৰক্ৰিয়াৰে বংশবৃদ্ধি হওঁতে তাত পিতৃ আৰু মাতৃ অৰ্থাৎ দুটা জীৱ জড়িত হৈ থাকে, সেইকাৰণে ইয়াত বৈসাদৃশ্যতাৰ পৰিমাণটো বেছি হয়। জিন কি? জিনৰ বিষয়ে বহুত ব্যাখ্যা হ'ব বা বহুত কথা জানিবলগীয়া আছে, কিন্তু চমুকৈ 1 নম্বৰৰ কাৰণে জিন হ'ল ক্ৰম'জমত থকা বংশগতিৰ একক। জিন DNAৰে গঠিত। DNA কি? ইয়াৰ সম্পূৰ্ণ ফৰ্মটো হ'ল ডিঅক্সিৰাইবোনিউক্লিক এচিড। ক্ৰম'জমত থকা জিন হ'ল ক্ৰম'জমত থকা বংশগতিৰ বাহক। পৰীক্ষাটোত বা অধ্যয়নটোত
মটৰ মাহৰ কেইবাটাও বিপৰীতধৰ্মী চৰিত্ৰৰ কথা আলোচনা কৰিছিল। ধৰা মটৰ মাহৰ বীজটো ঘূৰণীয়া হ'ব পাৰে, তাৰ বিপৰীতে মটৰ মাহৰ বীজটো সুতুৰা হ'ব পাৰে, ফুল বগা হ'ব পাৰে, ফুল হালধীয়া হ'ব পাৰে, বা কিছুমান মটৰ মাহ ওখ আৰু কিছুমান মটৰ মাহ চাপৰ। এযোৰ বিপৰীতধৰ্মী চৰিত্ৰৰ বাবে মেণ্ডেলে যিটো পৰীক্ষা কৰিছিল সেইটোক এক সংকৰণ পৰীক্ষা বুলি কোৱা হয়, আৰু দুযোৰ বিপৰীতধৰ্মী চৰিত্ৰৰ কাৰণে যিটো পৰীক্ষা কৰিছিল সেইটোক দ্বিসংকৰণ পৰীক্ষা বুলি কোৱা হয়। মই এক সংকৰণ পৰীক্ষাটোৰ ব্যাখ্যা আগবঢ়াব বিচাৰিছোঁ। মেণ্ডেলে প্ৰথমতে বিশুদ্ধ ওখ আৰু বিশুদ্ধ চাপৰ মটৰ মাহ গছ বাছি লৈছিলে। বিশুদ্ধ ওখ মানে যি বীজৰ পৰা কেৱল বিশুদ্ধ উদ্ভিদে জন্ম হয়, আৰু বিশুদ্ধ চাপৰ মানে যি বীজৰ পৰা কেৱল বিশুদ্ধ চাপৰহে সৃষ্টি হয়। তাৰ কাৰণে তেওঁ যথেষ্ট কষ্ট কৰিছিলে, মটৰ মাহৰ খেতি কৰিছিলে, তাৰ পৰা ওখ গছবিলাক ৰাখি চাপৰ গছবিলাক আঁতৰ কৰি দিছিলে। আকৌ সেই ওখ গছবিলাকৰ পৰা হোৱা বীজবোৰৰ পৰা আকৌ গছ উৎপন্ন কৰিছিলে। তাত যি দুই এডাল চাপৰ গছ হৈছিলে সেই চাপৰ গছবিলাকো আঁতৰ কৰি পেলাইছিলে। এনেকৈ তেওঁ পৰ্যায়ক্ৰমে কেইবাটাও পৰ্যায়ত কৰাৰ পিছত এসময়ত ওখ মটৰ মাহৰ গছহে হৈছিল, সেইখিনিক বিশুদ্ধ ওখ বুলি কৈছিল। ঠিক একেদৰে তেওঁ বিশুদ্ধ চাপৰ মটৰ মাহৰ গছো বাছি লৈছিলে। এতিয়া মেণ্ডেলে বিশুদ্ধ ওখৰ কাৰণে থকা কাৰকটোক টি কেপিটেল টি দুটা আৰু বিশুদ্ধ চাপৰত স্মল টি দুটা স্মল টি থকা মটৰ মাহ উদ্ভিদৰ মাজত সংকৰণ ঘটাইছিল। চোৱা, প্ৰত্যেকজনো বুলি কৈছোঁ, প্ৰত্যেকজনক টিটোৱে ওখ গছ বুজাইছে আৰু স্মল টিটোৱে চাপৰ চিন বুজাইছে। পূৰণ চিনটোৰ যোগেদি মই সংকৰণ বুজাইছোঁ। ইয়াৰ পৰা এটা কাৰক আহিছে কেপিটেল টি আৰু চাপৰ গছৰ পৰা এটা কাৰক আহিছে কেপিটেল স্মল টি। তাৰমানে F1 জনু, প্ৰথম অপত্য জনুত, ফাৰ্ষ্ট জেনেৰেশ্যন, যিটো বিশুদ্ধ ওখ আৰু বিশুদ্ধ চাপৰৰ মাজত সংকৰণ ঘটাইছিল, আৰু সেই উদ্ভিদবোৰ তেওঁ দেখা পাইছিলে ওখ উদ্ভিদ। তাৰপাছত চোৱা, ইয়াৰ ফলত প্ৰথম অপত্য জনুত অৰ্থাৎ F1 জনুত পোৱা মটৰ মাহ গছবোৰ ওখ চৰিত্ৰ বিশিষ্ট আছিল। ইয়াত আছিলে কি আছিলে? কেপিটেল টি আৰু স্মল টি দুয়োটা চৰিত্ৰ আছিল, যদিও কেপিটেল টি চৰিত্ৰটোৰ জৰিয়তে ওখটোহে প্ৰকাশ পাইছিলে। তাৰপাছত চোৱা, F1 জনুত যিখিনি ওখ উদ্ভিদ পালে সেই ওখ উদ্ভিদৰ মাজত তেওঁ স্বপৰাগণ ঘটালে। এইটো কেপিটেল টি স্মল টি, ইয়াৰ পৰা এটা আহিছে আৰু এইটো এটা কেপিটেল টি, মানে দুজোপাৰ মাজত স্বপৰাগণ ঘটালে। তেতিয়া চোৱা, ইয়াৰ পৰা F2 জনু যিবিলাক মটৰ মাহ গছ হৈছিলে, ইয়াৰ পৰা এটা কাৰক আহিছে কেপিটেল টি, তাৰ পৰা আহিছে কেপিটেল টি, গতিকে কেপিটেল টি হৈছে এইটো ওখ হৈছে। আৰু ইয়াৰ পৰাও কেপিটেল টি আহিছে, ইয়াৰ পৰা আহিছে স্মল টি, মই চিন দি দেখুৱাই দিছোঁ। ইয়াৰ পৰা স্মল টি আহিছে, তাৰ পৰা কেপিটেল টি আহিছে, তেতিয়া ওখ হৈছে। আৰু ইয়াৰ পৰা স্মল টি, তাৰ পৰাও স্মল টি, চাপৰ হৈছে। এনেকৈ 4 প্ৰকাৰৰ চৰিত্ৰ থকা গছ উৎপন্ন হৈছিল। চোৱা, F1 জনুত পোৱা ওখ চৰিত্ৰ বিশিষ্ট গছবোৰৰ স্বপৰাগণৰ ফলত সৃষ্টি হোৱা F2 জনুৰ গছবোৰত 3:1 অনুপাতত ওখ আৰু চাপৰ গছবোৰ পোৱা গৈছিল। তাৰমানে 3ডাল ওখ আৰু এডাল চাপৰ, সেইকাৰণে 3:1 বুলি কোৱা গৈছে। ইয়াৰ পৰা স্পষ্ট হয় যে ওখ আৰু চাপৰৰ দুটা চাৰিত্ৰিক বৈশিষ্ট্যই F1লৈ প্ৰবাহিত হৈছিল। তাৰমানে পি জনুৰ পৰা, প্ৰত্যেকজনৰ পৰা যিবিলাক ওখ গছ হৈছিল, কেৱল ওখ গছ হৈছিলে, তাত ওখ চৰিত্ৰটো আছে, চাপৰ চৰিত্ৰটো প্ৰবাহিত হৈছে, কিন্তু ওখ চৰিত্ৰটোহে ইয়াত অকল প্ৰকাশ পালে, এই চাপৰটো প্ৰকাশ নাপালে। তাৰমানে F1 জনুত উৎপত্তি হোৱা সকলোবিলাক উদ্ভিদে আছিলে ওখ। চোৱা, ওখ চৰিত্ৰটোহে প্ৰকাশ পাইছিল। অৰ্থাৎ যৌন প্ৰজনন যোগে বংশ বিস্তাৰ কৰা জীৱই চাৰিত্ৰিক বৈশিষ্ট্যবিলাকৰ দুটাকৈ কাৰক বংশানুক্ৰমিকভাৱে প্ৰবাহিত কৰে। দুটাকৈ কাৰক বংশানুক্ৰমিকভাৱে আহিছে, পিতৃৰ পৰা আহিছে কেপিটেল টি, ধৰি লোৱা মাতৃৰ পৰা আহিছে স্মল টি, এনেকৈ পিতৃ মাতৃ বুলিয়ে ধৰি লোৱা। এতিয়া চোৱা, দুয়োটা হুবহু একে হ'ব পাৰে নাইবা বেলেগ বেলেগো হ'ব পাৰে। টিৰ মাত্ৰ এটা কাৰক ওখ গছ সৃষ্টিৰ বাবে যথেষ্ট। চোৱা, ইয়াত এটা টি থাকিলে, দুটা টি আছে ওখ হৈছে, কিন্তু এটা টি থাকোঁতে ওখ হৈছে, এটা টি থাকোঁতে, কিন্তু ইয়াত স্মল টিটো আছে। কেপিটেল টিটোৱে যদি ওখ গছ হোৱাত সহায় কৰিছে বা ওখ গছ সৃষ্টি কৰিছে, তে স্মল টিটোও আছিলে, তে স্মল টিটো ইয়াত কামত নাহিলে নেকি? ইয়াৰ পৰা বুজিলোঁ যে কেপিটেল টি থাকিলেই ওখ হ'ব, কিন্তু চাপৰ হ'বলৈ কাৰণে দুটা স্মল টি কাৰক প্ৰয়োজন হৈছে। দুয়োটা হুবহু একে হ'ব পাৰে বা বেলেগ বেলেগ হ'ব পাৰে। কেপিটেল টিৰ মাত্ৰ এটা কাৰক ওখ গছ সৃষ্টিৰ বাবে যথেষ্ট, কিন্তু চাপৰ গছৰ বাবে স্মল টিৰ দুয়োটা কাৰকৰ প্ৰয়োজন। সেয়ে কেপিটেল টিয়ে প্ৰতিনিধিত্ব কৰা চাৰিত্ৰিক বৈশিষ্ট্যটোক প্ৰভাৱী আৰু স্মল টিয়ে প্ৰতিনিধিত্ব কৰা চৰিত্ৰটোক অপ্ৰভাৱী বোলা হয়। চোৱা, কেপিটেল টি য'তে আছে সি ওখ গছ কৰিছেই, গতিকে কেপিটেলটো ইয়াত প্ৰভাৱী হৈছে, তাৰ প্ৰভাৱটো বেছিকৈ পৰিছে, বেছিকৈ মানে সম্পূৰ্ণই পৰিছে। স্মল টিৰ প্ৰভাৱ ইয়াত পৰিছে নেকি? এইটো চাপৰ হোৱা নাই, ওখই হৈছে। গতিকে মেণ্ডেলৰ একক সংকৰণ পৰীক্ষাৰ পিছত আমি প্ৰভাৱী আৰু অপ্ৰভাৱী লক্ষণৰ সংজ্ঞা দিব পাৰোঁ,
যে যৌন প্ৰজননকাৰী জীৱবিলাকৰ একেটা চাৰিত্ৰিক বৈশিষ্ট্যৰ জিনৰ দুটাকৈ প্ৰতিলিপি থাকে। যদিহে প্ৰতিলিপিবিলাক একে নহয় তেতিয়া যিটো প্ৰতিলিপিৰ চৰিত্ৰ প্ৰকাশ পায় তাক প্ৰভাৱী ডমিনেণ্ট আৰু আনটোক অপ্ৰভাৱী ৰিচেছিভ বোলা হয়। লিংগ নিৰ্ণয় কি পদ্ধতিত কৰা হয় বা কি পদ্ধতিত হয় এই বিষয়ে তোমালোকৰ কিতাপত এটা প্ৰশ্নও আছে। তোমালোকে জানা মানুহৰ দেহত 23 জোৰ ক্ৰমোজম থাকে। ইয়াৰে 22 জোৰ ক্ৰমোজম পুৰুষ আৰু মহিলাৰ ক্ষেত্ৰত একে, অৰ্থাৎ এই 22 জোৰ ক্ৰমোজমে মানুহৰ বা সন্তানৰ শৰীৰৰ বিভিন্ন ধৰণৰ অংগ, আভ্যন্তৰীণ অংগ, বাহ্যিক অংগ গঠনৰ ক্ষেত্ৰত চাৰিত্ৰিক বৈশিষ্ট্যবিলাক প্ৰত্যেক পুৰুষৰ পৰা পিতৃ মাতৃৰ পৰা সন্তানলৈ কঢ়িয়াই লৈ আহে। কিন্তু 23 নম্বৰৰ ক্ৰমোজমযোৰ, এই ক্ৰমোজমযোৰ জনন কোষত থাকে। এই যোৰক লিংগ নিৰ্ণায়ক ক্ৰমোজম বুলি কোৱা হয়। মহিলাৰ ক্ষেত্ৰত এই ক্ৰমোজমক এক্স ক্ৰমোজম বুলি কোৱা হয়। এক্স ক্ৰমোজমটোৱে জোৰ পাতি থাকে। পুৰুষৰ ক্ষেত্ৰত এক্স দুইডাল ক্ৰমোজম সমান নহয়। এক্স ক্ৰমোজমডাল দীঘল আৰু আনডাল ক্ৰমোজমক ৱাই ক্ৰমোজম বুলি কোৱা হয়। এই ক্ৰমোজমডাল এক্স ক্ৰমোজমতকৈ অলপ চুটি। যেতিয়া দুটা যোজন কোষৰ মিলন হয়, মিলন হোৱাৰ সময়ত যদি পুৰুষৰ পৰা এক্স ক্ৰমোজম আহে আৰু মহিলাৰ পৰাও এক্স ক্ৰমোজম পায় তেতিয়াহ'লে সন্তানটোৰ ক্ষেত্ৰত দুইটা ক্ৰমোজম এক্স হ'ব আৰু তেতিয়া ছোৱালী সন্তান হয়। আৰু পুৰুষৰ পৰা ৱাই ক্ৰমোজম আৰু মহিলাৰ পৰা যদি এক্স ক্ৰমোজম হয় তেতিয়াহ'লে সন্তানটো ল'ৰা হয়। চোৱা লিখি দিছোঁ মই, যৌন ক্ৰমোজমযোৰ পুৰুষৰ ক্ষেত্ৰত এক্স ৱাই আৰু মহিলাৰ ক্ষেত্ৰত এক্স এক্স হয়। সন্তানে পিতৃৰ পৰা এক্স ক্ৰমোজম আৰু মাতৃৰ পৰা এক্স ক্ৰমোজম লাভ কৰিলে সন্তানটো ছোৱালী হয়। আনহাতে সন্তানে পিতৃৰ পৰা ৱাই ক্ৰমোজম আৰু মাতৃৰ পৰা এক্স ক্ৰমোজম লাভ কৰিলে সন্তানটো ল'ৰা হয়। অৰ্থাৎ মানুহৰ ক্ষেত্ৰত জিনীয়ভাৱে লিংগ নিৰ্ধাৰণ হয়। তোমালোকৰ পাঠ্যপুথিৰ 143 পেজত দুটা প্ৰশ্ন আছে। প্ৰশ্নাৱলী বুলি 1 নম্বৰটোত যদি অযৌন প্ৰজনন প্ৰক্ৰিয়াৰে বংশ বিস্তাৰ কৰা কোনো এটা প্ৰজাতিৰ জনসংখ্যাৰ এ চাৰিত্ৰিক বৈশিষ্ট্যৰ পৰিমাণ 10% আৰু সেই একে জনসংখ্যাৰ মাজত বি চাৰিত্ৰিক বৈশিষ্ট্যৰ পৰিমাণ 60% হয় তেন্তে কোনটো চাৰিত্ৰিক বৈশিষ্ট্য আগতীয়াকৈ উৎপত্তি হৈছিল। আৰু 2 নম্বৰটোত কৈছে যে এটা প্ৰজাতিত সৃষ্টি হোৱা বৈসাদৃশ্যতাৰ চৰিত্ৰবিলাকে কেনেকৈ জীৱই বৰ্তাই ৰাখে। চোৱা 1 নম্বৰ উত্তৰটো হ'ব বি চাৰিত্ৰিক বৈশিষ্ট্যটো আগতীয়াকৈ উৎপত্তি হৈছিল। কাৰণটো লিখিছোঁ চোৱা, অযৌন প্ৰজনন প্ৰক্ৰিয়াৰে প্ৰজাতিৰ মাজত অতি ধীৰ গতিত নতুন বৈশিষ্ট্যৰ আৱিৰ্ভাৱ হয়। যিহেতু অযৌন প্ৰজনন প্ৰক্ৰিয়াত তোমালোকে পাইছিলাই যে এটা জীৱইহে অংশগ্ৰহণ কৰে আৰু যৌন প্ৰজনন প্ৰক্ৰিয়াত পিতৃ মাতৃ আৰু উভয়ে অংশগ্ৰহণ কৰে। গতিকে অযৌন প্ৰজনন প্ৰক্ৰিয়াত ধীৰ গতিত নতুন বৈশিষ্ট্যৰ আৱিৰ্ভাৱ হয়। ফলত বেছিকৈ বিদ্যমান বৈশিষ্ট্যবিলাকৰ বেছিভাগ আগতে উদ্ভৱ হৈছিল। যিবিলাক বৈশিষ্ট্য বেছিকৈ বিদ্যমান হৈছে জীৱবিলাকৰ মাজত সেইবিলাক আগতে উদ্ভৱ হোৱা বুলি ধৰিব পৰা যাব। সেই জীৱসমূহৰ 60%ৰ মাজত দেখা পোৱা বি চাৰিত্ৰিক বৈশিষ্ট্যটো 10% জীৱৰ মাজত দেখা পোৱা এ চাৰিত্ৰিক বৈশিষ্ট্যটোতকৈ আগতে উৎপত্তি হৈছিল বুলি ক'ব পৰা যাব। 2 নম্বৰ কথাটো চোৱা, প্ৰজাতিত সৃষ্টি হোৱা বৈসাদৃশ্যতাৰ চৰিত্ৰবিলাকৰ বাবে পৰিৱেশত নিজকে বৰ্তাই ৰাখিবলৈ সুবিধা হয়। তাৰমানে বৈসাদৃশ্যবিলাকে জীৱবিলাকক বিভিন্ন পৰিৱেশত খাপ খাই চলিবলৈ সুবিধা কৰি দিয়ে। উদাহৰণ এটা দাঙি ধৰিছোঁ চোৱা, পৰিৱেশৰ উষ্ণতা বৃদ্ধি হ'লে সাধাৰণ উষ্ণতাত জীয়াই থাকিব পৰা বেক্টেৰিয়াবিলাক বিলুপ্ত হ'ব। কাৰণ উষ্ণতাটো বৃদ্ধি হৈছে, সেইটো বেছি উষ্ণতাত জীয়াই থাকিব নোৱাৰে। যিহেতু পৰিৱেশৰ উষ্ণতা বৃদ্ধি হৈছে বা গোলকীয় উষ্ণতা যদি কেতিয়াবা বৃদ্ধি হয় তেতিয়া সেই বেক্টেৰিয়াবিলাক জীয়াই থাকিব নোৱাৰিব। কিন্তু যেতিয়া বৈসাদৃশ্যতাৰ ফলত এনেকুৱা হ'ব পাৰে জীৱবিলাকে বেছি উষ্ণতাটো জীয়াই থাকিব পৰা বেক্টেৰিয়াৰ সৃষ্টি হ'ব পাৰে। তাকে লিখিছোঁ, কিন্তু যিবিলাক বেক্টেৰিয়াই অতি উচ্চ উষ্ণতাটো জীয়াই থাকিব পাৰে সেইবিলাকৰ ওপৰত গৰম বতাহ প্ৰবাহিত হ'লেও জীয়াই থাকিবলৈ সক্ষম হয়। অৰ্থাৎ বৈসাদৃশ্যতা সৃষ্টি হোৱাৰ লগে লগে পৰিৱেশ সাল সলনি হোৱাৰ লগে লগে সিহঁতৰ চৰিত্ৰগত সাল সলনি হৈ গৈ থাকিব, চৰিত্ৰবিলাক সলনি হৈ গৈ থাকিব। তেতিয়া যিকোনো পৰিৱেশৰ ওপৰত জীয়াই থাকিবলৈ সক্ষম হ'ব। অৰ্থাৎ পৰিৱেশৰ লগত ই প্ৰাকৃতিকভাৱে নিৰ্বাচিত হয়। পাঠ্যপুথিৰ 147 পেজত থকা প্ৰশ্নাৱলী আলোচনা কৰিবলৈ লৈছোঁ। প্ৰথম প্ৰশ্নটো আছে, মেণ্ডেলে তেখেতৰ পৰীক্ষাৰ যোগেদি বংশানুক্ৰমিকভাৱে প্ৰবাহিত চৰিত্ৰবিলাকৰ কোনটো প্ৰভাৱী আৰু কোনটো অপ্ৰভাৱী কেনেকৈ নিৰ্ণয় কৰিছিল। প্ৰথম প্ৰশ্নটোৰ উত্তৰ চোৱা, মেণ্ডেলে মটৰ মাহৰ বিশুদ্ধ ঔষধ, তোমালোকে এক অংকন পৰীক্ষাত পাইছিলা, দুটা কেপিটেল দি থাকে বিশুদ্ধ ঔষধ আৰু বিশুদ্ধ চাপৰ দুটা স্মল দি থাকে, গছৰ মাজত সংকৰণ ঘটাইছিল। পৰীক্ষাটোত F1 জনুৰ আটাইবোৰ উদ্ভিদে ওখ আছিল আৰু F1 জনুৰ গছবোৰৰ স্বপৰাগণৰ ফলত সৃষ্টি হোৱা মানে নিজৰ মাজতে সৃষ্টি হোৱা F2 জনুৰ 3:1 অনুপাতত ওখ আৰু চাপৰ গছ পোৱা গৈছিল। তোমালোকে এক অংকন পৰীক্ষাত আকৌ মনত পেলাই লোৱা।
ইয়ে প্ৰমাণ কৰিছিল যে ওখ অৰ্থাৎ কেপিটেল টি আৰু চাপৰ স্মল টি গুণ F1 জনুৰ গছবোৰে পাইছিল। কেপিটেল টি আৰু স্মল টি দুয়োটা গুণ থকা স্বত্তেও ওখই হৈছিলে। সেই জনুত টি গুণটো ওখ গুণটোহে প্ৰকাশ পাইছিল। চাপৰ স্মল টি গুণটো তাত আছিল যদিও F2 জনুতহে প্ৰকাশ পাইছিল। গতিকে যিটো গুণ প্ৰকাশ পাইছিল এই প্ৰকাশ পোৱা ওখ গুণটো প্ৰভাৱী আৰু চাপৰ গুণটো স্মল টি গুণটোক অপ্ৰভাৱী চৰিত্ৰ বুলি মেণ্ডেলে নিৰ্ণয় কৰিছিল। 2 নম্বৰ প্ৰশ্নটোত মেণ্ডেলৰ দ্বিসংকৰণ পৰীক্ষাত দেখা যায় যে F1 জনুৰ সকলো গুণেই প্ৰভাৱী। অৰ্থাৎ F1 জনুত যিবিলাক গুণ আছে কেপিটেল টি স্মল টি বা কেপিটেল Y স্মল y সকলো গুণে প্ৰভাৱী হয়। F1 জনুৰ স্বপৰাগণৰ ফলত F2 জনুত দেখা পোৱা লক্ষণবোৰ F1ত দেখা পোৱা নাছিল। F1ত সেইবিলাক লক্ষণ প্ৰকাশ পোৱা নাছিল। কিছুমান নতুন মানে F2 জনুত যিবিলাক লক্ষণ দেখা পোৱা গৈছিল সেইবিলাক F1ত দেখা পোৱা নাছিলে। কিছুমান নতুন মিশ্ৰিত বৈশিষ্ট্যহে পৰিলক্ষিত হৈছিল F2 জনুত। ইয়াৰ পৰা বুজিব পাৰি যে বংশানুক্ৰমিকভাৱে প্ৰবাহিত চৰিত্ৰবোৰ স্বতন্ত্ৰভাৱে প্ৰবাহিত হয়। 3 নম্বৰ প্ৰশ্নটোত যিটো কৈছে যিকেইটা তথ্য দিছে সেই তথ্য দুটাৰ আধাৰত কোনটো গ্ৰুপ প্ৰভাৱী বা কোনটো গ্ৰুপ অপ্ৰভাৱী নিৰ্ণয় কৰিব পৰা নাযাব। ছাত্ৰ ছাত্ৰীসকল, মই আজি বংশগতিৰ ওপৰত যিখিনি প্ৰথম প্ৰশ্ন সেই প্ৰশ্নখিনি আলোচনা কৰিলোঁ বা প্ৰথম ভাগটো আলোচনা কৰিলোঁ। ইয়াৰ পিছৰ ভিডিঅ'ত ক্ৰমবিকাশৰ ওপৰত আলোচনা কৰিম। গতিকে যিবিলাকে নতুনকৈ চাইছা তেওঁলোকে ছাবস্ক্ৰাইব কৰি লোৱা, তেতিয়া পিছৰ ভিডিঅ'বিলাক সময়মতে পাই থাকিবলৈ সক্ষম হ'বা।